নমস্কাৰ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ইয়াৰ আগত আপোনালোকে নিকেতনৰ পাঠ্যপুথিৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 11A 1 আৰু 2 কৰিছিলোঁ সমাধান কৰিছিলোঁ এতিয়া আমি 3 কৰিম কোৱেশ্চনটো এবাৰ চাই লওঁ আহকচোন কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে এটা কোঠালিৰ দিক 6 মিটাৰ 25 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 5 মিটাৰ 75 সেন্টিমিটাৰ নিৰ্ণয় কৰা এই দিয়া আছে কোঠালিটোৰ মজিয়াৰ কালি এতিয়া এইটো কৰিম আমি কোঠালিটোৰ মজিয়াৰ কালি উলাব লাগিব এই দিয়া আছে কোঠালিটোৰ মজিয়াৰ কালি আমাৰ এইটো ওলাব যাম নহয় কৰিম কোঠালিটোৰ দিশ আমাৰ দিয়া আছে কিমান কোঠালিৰ দিশ কিমান দিছিলে বাৰু আমাৰ 6 মিটাৰ 25 সেন্টিমিটাৰ কোঠালিটোৰ দিশ দিয়া আছিলে 6 মিটাৰ 25 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিয়া আছিল এইটো 6 মিটাৰ 25 সেন্টিমিটাৰটো আমি 6.25 মিটাৰ এনেকৈ লিখিব পাৰোঁ আৰু প্ৰস্থ কিমান দিয়া আছিল প্ৰস্থ আমাক দিয়া আছিলে 5 মিটাৰ 75 সেন্টিমিটাৰ ঠিক আগতে যেটো লিখিছিলোঁ তেনেকৈ লিখিব পাৰোঁ আমি 5.75 মিটাৰ ইয়াত আমাক কৈছে যে কোঠালিটোৰ কালি উলিয়াব লাগে হয় নহয় গতিকে এ দিব লাগিব কোঠালিৰ মজিয়াৰ কালি কি হ'ব কালি আমি সূত্ৰটো ব্যৱহাৰ কৰিম দিশ ইনটু প্ৰস্থ এতিয়া এটা কথা মন কৰিবলগীয়া আছে ইয়াত দিশ ইনটু প্ৰস্থ এইটো কোঠালিটো এতিয়া আয়ত নে বৰ্গ আমি কেনেকৈ বুজিম হয়নে নহয় এতিয়া এটা বৰ্গ হ'লে 4টা বাহু সমান যেহেতু আমি জানো আৰু আয়ত হ'লে 2টা বাহু সমান ইফালে বিপৰীত বাহু 2টা সমান থাকে হয়নে নহয় গতিকে ইয়াত আমি যেটো কোৱেশ্চনত দিছেই আমাক কোঠালিৰ দিশ 6 মিটাৰ 25 সেন্টিমিটাৰ আৰু প্ৰস্থটো কি দিয়া আছে 5 মিটাৰ 75 সেন্টিমিটাৰ বা 75 সেন্টিমিটাৰ এনেকৈ দিয়া আছে হয়নে নহয় এতিয়া এই 6 মিটাৰ যিটো দিশ সেইটো 5 মিটাৰ 75 সেন্টিমিটাৰতকৈ ডাঙৰ গতিকে যেহেতু আমাৰ এটা বাহু ডাঙৰ এটা বাহু সৰু হয়নে নহয় সেইটো পাইছোঁ গতিকে এইটো আয়ত হ'ব হয়নে নহয় প্ৰস্থ 2টা সমান আৰু ইফালে দিশ 2টা সমান যেতিয়া গতিকে আমি এইটো আয়ত বুলি গম পালোঁ নে নাই বিপৰীত বাহু 2টা সমান হ'ল 2টা এইটো এতিয়া লিখিম সেই আয়তৰ সূত্ৰটো আমি সেইটো কাৰণে ইউজ কৰিছোঁ মজিয়াটোৰ কালি মজিয়াটো এটা আয়ত বুলি আমি গম পালোঁ গতিকে মজিয়াটোৰ কালি লিখিব লাগিব দিশ কিন্তু প্ৰস্থ এইটো আয়তৰ সূত্ৰটো আমি কি কয় ব্যৱহাৰ কৰিম ইয়াত গতিকে দিশ দিয়া আছিলে 6.25 পূৰণ 5.75 মিটাৰ স্কোৱাৰ বা বৰ্গ মিটাৰ এইকেইটা পূৰণ কৰিম এতিয়া আমি পূৰণ কৰিলে কি হ'ব পূৰণ কৰিলে সেই আমি দশমিকত যিকেইটা থাকিলে আমি কৈছিলোঁ ইয়াৰ আগতেও যে দশমিককেইটা উঠাই পেলাই পূৰণ কৰিম গতিকে ইয়াত আমি পূৰণ কৰিম 625 আৰু এইফালে 575 আমি পূৰণ কৰিম এতিয়া দেই 625 পূৰণ 575 এইকেইটা আমি পূৰণ কৰিম এতিয়া পূৰণ কৰিলে 5 গুণ 25 উকলিব 2 তাৰপিছত 5 2 10ৰ লগত এই উকলা 2টো যোগ কৰিলে কিমান হ'ব 12 2 উকলিল 1 তাৰপিছত 5 6 গুণ 30ৰ লগত উকলা 1টো যোগ কৰিলে 31 পালোঁ ইয়াৰ পিছত
7 5 গুণ 35 35 5 উকলিল 3 তাৰপিছত 7 2 গুণ 14 14 লগত সেই উকলা 3টো যোগ কৰিলে 15 16 17 হ'ব 17 7 উকলিল 1 তাৰপিছত আকৌ আমি 7 6 পূৰণ কৰিম 42 42ৰ লগত আৰু উকলা 1টো যোগ কৰিলে হ'ব 43 5 5 গুণ 25 5 উকলিল 2 তাৰপিছত 5 2 গুণ 10 উকলা 1টো হতে 12 2 উকলিল 1 5 6 গুণ 30 30ৰ লগত 31 1টো যোগ কৰিলে 31 পালো এতিয়া কেইটা যোগ কৰিম 5 5 5 2 7 7 5 12 12 লগত 1 যোগ কৰিলে 13 13 3 উকলিল 1 তাৰপিছত 3 3 6 উকলা 1টো হতে 7 2 লগত যোগ কৰিলে 7 8 9 হ'ব তাৰপিছত 4 1 5 3টো নামি আহিলে লিখিম এতিয়া 3 5